এজনী ছোৱালী তাতে এজনী যেনে তেনে মেট্ৰিকটো পাছ কৰিলে, এজনীটো নাই 5ৰ পৰাই স্কুল সামৰিলে। কি যে কৰোঁ, মোৰ এখন ফুটা কপাল। শুনিছে? আপুনি পানী অকণমানে খাই লওকচোন। কি ক'ম বাইদেউ, দেখিছেনে মানুহজনো অসুস্থ হৈ আছে, তাতে ছোৱালী দুজনীও পঢ়াৰ অসুবিধা হৈছে। আপুনি খাই লওকচোন পানী অকণমান। খাওক পানী অকণমান খাই দিয়কচোন। অকণমান খাই দিয়ক, আপুনি ভাল পাব। কাহটো নৰখাই হৈ গৈছে একেবাৰে। নমস্কাৰ বাইদেউ। নমস্কাৰ, মোৰ নাম ৰিণুমণি বৰুৱা আৰু মোৰ লগত আছে জ্যোতি সেনাপতি বাইদেউ। নমস্কাৰ। ফুলন্তি চামাচি, আমি তিনিগৰাকী জীৱিকা সখী। আপোনাৰ সমস্যাটো আমাৰ বাইদেৱে কৈছিলে, গতিকে আপুনি কওকচোন কেনেকুৱা ধৰণৰ কি। লগতে মোৰ দুগৰাকী ছোৱালীও আছে। ডাঙৰজনী মেট্ৰিকটো পাছ কৰিয়ে স্কুল সামৰিলে, সৰুজনীটো 5ৰ পৰাই স্কুল সামৰিবলগীয়া হৈছে। যিহেতু আমাৰ টকা পইচাৰ অভাৱ, মানুহজনো অসুস্থ, মই বৰ অসুবিধাত পৰিছোঁ। আমি আছোঁ বাইদেৱে VRF কথাটো, তেওঁ যেতিয়া নেকি এতিয়া সমস্যাত পৰিছে, VRF পইচাটোকে দিব নেকি বাইদেউ? VRF লোনটো কেনেকুৱা ধৰণে কি হয় কথাটো আপুনি ভিঅ' ফালৰ পৰা 10,000 টকা যিটো VRF পায়, সেইটো মানে তৎকালীনভাৱে আপোনাক আমি উলিয়াই দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আপুনি অকল টকাটো ল'লেওতো নহ'ব, গতিকে আমাৰ প্ৰশিক্ষণসমূহ চলি থাকে RCTC আমাৰ বাইদেউ ক্ষুদ্ৰ ব্যৱসায়টো আৰম্ভ কৰি আপুনি ধুনীয়াকৈ আপোনাৰ যিকোনো ধৰণে এতিয়া আমাৰ কেণ্ডেল মিটিঙৰ কাম আৰম্ভ হ'ব। তো আপুনি কেণ্ডেল মিটিঙৰ কাৰণে আপোনালোকে আবেদন কৰিব। আবেদন কৰাৰ পিছত আমি সেই আবেদনখিনিত অফিচত RCTC অফিচত ছাবমিট কৰাৰ পিছত আপোনাক মাতিব, তেনেকৈ আপুনি ক্ষুদ্ৰ ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। নাই মোৰ মাৰ্কিং মই ক'তো যাব নিদিওঁ। ৰ'বচোন, আপুনি শান্ত হওক অকণমান। ৰ'ব, আপুনি পানী অকণমান খাই দিয়কচোন। তেখেতৰ গাৰ অসুবিধা কিমান দিন হৈ আছে বাইদেউ? তাৰ আজি 3 বছৰমানেই হ'ল। আপুনি টেনশ্যন নল'ব, আমি আছোঁ বাইদেউ, সকলোখিনি ব্যৱস্থা আমি কৰি দিম দেই দাদা। আমি আছোঁ, আপুনি টেনশ্যন নল'ব। আমি তেখেতক গোটত কেনেকুৱা ধৰণৰ কি সুবিধাখিনি পাব লাগে, তেওঁতো VRF কথাটো বাইদেউ অলৰেডি ক'লে, গতিকে আপুনি চিন্তা কৰিব নালাগে, টেনশ্যন নল'ব। তই ভিঅ' মিটিং যাবি হা, ঠেং ভাঙি দিম তোমাৰ। মোৰ মাৰ্কিং মই ক'তো যাব নিদিওঁ। ৰ'ব, আপুনি শান্ত হওকচোন। ৰ'ব, আপুনি অকণমান শান্ত হওক। কি হৈছে? কোন আহিছে? এই গোটৰ বাইদেউসকল আহিছে। কোন বাইদেউসকল? আমাৰ সখী বাইদেউসকল আহিছে। আমি আহিছোঁ তিনিগৰাকীকে বাইদেউ। আপোনালোকৰ বাইদেউ দাদাৰ গাৰ অসুখ বুলি কোৱা শুনিছোঁ। আমাৰ বাইদেৱে দুআষাৰ কৈ দিব, আপোনালোকৰ কি কয় বেংক লোনটো কেনেকৈ ধৰণে পাব পাৰিব। বাইদেউ আপুনি মানে বাইদেউক গুৱাহাটীলৈ গোটৰ মিটিঙলৈ যাব দিব। গোটৰ মিটিঙত আপোনাৰ বাইদেৱে ঘৰটো পৰিচালনা কৰিবৰ বাবে যিটো ঋণ পাব, ঋণৰ পৰা ধৰক আপোনালোকৰ ঘৰখন বহুতখিনি সুবিধা পাব। বাইদেউ ঋণ মানে পইচা নেকি? হয় বাইদেউ। ভাল লাগিছে বাইদেউ, মোৰ বোৱাৰীজনী যাব দিয়ক। ক'তো যাব নিদিওঁ। তই কথা নকবি, যাব আজিৰ পৰা গোটৰ মিটিঙলৈ মোৰ বোৱাৰীজনী যাব দেই। বাইদেউসকল, আপোনালোকে ৰঙাইচুটিলৈকে ঘুমকে আপোনালোকে আহে। আজিৰ পৰা মোৰ বোৱাৰীজনী যাব দিয়ক। মই ভাত বনাম, তই যাবি দেই মিটিঙলৈ। নালাগে মা, মই ভাত পানী বনায়ো যাব পাৰিম। হ'ব তেতিয়াহ'লে আজিৰ পৰা মিটিঙলৈ যাব। চিন্তা কৰিব নালাগে, আমাৰ গোটৰ মিটিঙত বাইদেউসকলে যোৱাৰ উপৰিও নিজৰ ঘৰৰ কামখিনিও সামৰি যাব পাৰে, ধুনীয়াকৈ ঘৰৰ কাম বন কৰিও যাব পাৰে। লগতে আপোনালোকৰ ব্যৱসায়খিনিও কৰি থাকিব পাৰিব, চিন্তা কৰিব নালাগে। ব্যৱসায় বা দুপইচা ইনকাম কৰিলে আমাৰো ভাল লাগিব, সকলোৰে ভাল লাগিব ন বাইদেউ? হয়। ভাল লাগিছে আপোনালোক আহিছে যে আজি। বুজি পোৱা নাছিলোঁ, এতিয়া বুজি পালোঁ। হয়।
আজিৰ পৰা যাব দিয়ক। আপোনালোকক বুজাওঁ বুলি আহিলোঁ, দাদাও গা ভাল নাই আৰু মিটিঙত তাইও কথাখিনি গোটেইখিনি গম পালে এতিয়া। ৰবা তুমি কি কৰি আছা মানে? আমি আছো দেখিছা নাই তুমি? কেনেকুৱা ধৰণে উৎপাত কেলা কৰিছা তুমি? তেনেকুৱা কথা নহয় নহয় বাইদেউ, আপোনালোকে ভাবিছে নেকি পুৰুষ মহিলা সমানে? আপুনি যে অকলে যে গোটত মহিলাই যে ভাত বনাব লাগিব, অকলে যে আপুনি যে মহিলাই ভাত বনাব লাগিব বুলি ভাবিছে নেকি? নহয় নহয়, পুৰুষেও ভাত বনাব পাৰে। সঁচাকে দেই। বাইদেউ চাওক নাই, এওঁ যে সদায় এনেকুৱাই কৰে। মোক সদায় অশান্তি দি মাৰে, গোটেই ঘৰখন শান্তি নিদিয়ে, সদায় এনেকে খাই লৈ আৰু মোক যাবই নিদিয়ে ক'লৈ। নাকান্দিবা তুমি, আমি আছো। তুমি শুনা আৰু তোমাকো কৈছো শুনা, এনেকে নহয় নহয় এখন ঘৰ কেনেকে চলে? আৰু তাইও যেতিয়া নেকি ফাষ্টফুডৰ কামখিনি কৰি আছে, গতিকে তাইও সেই ফাষ্টফুড কৰি কিনে যিখিনি ইনকাম কৰি আছে সেইখিনি কি তোমালোকৰ ঘৰলৈ অনা নাই? তুমি খাবলৈ পোৱা নাই নে? ল'ৰা ছোৱালী সেইখিনি মিলি কিনে বেলেগত দিছে? ৰ'বা তুমি অকণমান সময় বহা। ল'ৰা ছোৱালী গোটা আছে, ল'ৰা এটা ছোৱালী এজনী। তেখেতে কি কৰে, ল'ৰাটোক গাখীৰখিনি খাবলৈ দিয়ে, ছোৱালীজনীক খাবই নিদিয়ে। ছোৱালীজনী বোলে এফালে গুচি যাব, বোলে খাবই নিদিয়ে তেওঁ। তেনেকুৱা কথা কৈছা? সেইটো কথা নহয় নহয়, ল'ৰাটোৱে এবাৰ ভৱিষ্যতে খুৱাব, ছোৱালীজনীয়ে ভৱিষ্যতে নোখোৱা নহয়, ছোৱালীজনী এঘৰলৈ উলিয়াই দিব লাগিব। সেইকাৰণে ল'ৰাটোকে গাখীৰ খাব লাগিব, ছোৱালীজনীক নহয়। তেনেকুৱা কথা নহয়, তোমালোকে বুজাই নাই। ৰাম, কেনেকে হ'ব বাৰু? চোৱা, এতিয়া ল'ৰা আৰু ছোৱালী তেনেকুৱা প্ৰভেদ একো নাহে। কাৰণ কেলে ছোৱালীয়ে যিখিনি কাম কৰিব পাৰে ল'ৰাও সেইখিনি কৰিব পাৰে। প্ৰটিনটো ছোৱালীজনী পাব লাগিব, ল'ৰাও পাব লাগিব। বুজি পাইছা নাই? তেতিয়াহে ছোৱালীজনী ভৱিষ্যত। এতিয়া ছোৱালীজনী দ্ৰৌপদী মুৰ্মু এতিয়া গোটেই ভাৰতৰ ৰাষ্ট্ৰপতি হৈ আছে। ইন্দিৰা গান্ধী তেওঁ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে। সেইখিনি কথা তুমি জ্ঞাত নহয় নেকি? ছোৱালী ল'ৰা সমান, বুজিছা নাই তুমি? বুজিছা? আজিৰ পৰা তুমি ছোৱালী ল'ৰা প্ৰভেদ কিন্তু নকৰিবা দেই। ঠিক আছে হ'ব বাইদেউ, আগতে বুজি পোৱা নাছিলো, আপোনালোকে কোৱা কাৰণে এতিয়া বুজি পাইছো। ঠিক আছে হ'ব। তেতিয়াহ'লে তোমালোকে এটা কাম কৰিবা, নিজৰ ঘৰখন দুইজনৰ মাজত চলে, গতিকে দুইজনৰ মাজতে ঘৰখন আগবঢ়াব লাগিব। ইজনে সিজনৰ হাত ধৰিব লাগিব, তেতিয়াহে এখন ঘৰ ভালকে চলিব। গোটলৈ গৈ কিনি তুমি নাজানা নেকি গোটত ব্যৱসায়িক উদ্যোগৰ কাৰণে কিমান আঁচনি আছে? RCC আছে, আমাৰ DDUG আছে আৰু বহুজনী বাইদেউসকলেও আছে। হেল্ল' টিম মিছন, কাম হিয়াৰ। আমাৰ আৰু এটা প্ৰব্লেম হৈছে, গতিকে আপোনালোকে আহক বাইদেউ। মোৰ নাম ৰেখা ঠাকুৰী বৰুৱা। নমস্কাৰ, মই মনিকা বৰুৱা, টিভি চকী হয়। নমস্কাৰ, মোৰ নাম ৰেজনা চাহু, মই পশুসখী। মোৰ নাম শ্ৰী মামু গোস্বামী, মই BDSP। আপোনালোকে এতিয়াতো ইমানখিনি জ্ঞাত নহয়, গতিকে আজি তোমাকো পালো আৰু লগতে তেওঁ পৰিয়ালটোকো পাইছো। দুইটা পৰিয়ালকে আমি আমাৰ যিখিনি কাম হয় সেইখিনি কামৰ বিষয়ে আমি ক'বলৈ বিচাৰিছো। সন্তোষজনক কাম হয়, আমি আপোনালোকক যি আমাৰ পঞ্চায়তৰ দ্বাৰা যিখিনি আমাৰ চৰকাৰী আঁচনি আহে, সেই চৰকাৰী আঁচনিখিনি আমি এখন বুকলেটত আমি সন্নিৱিষ্ট কৰি আমি সেইখিনি পঞ্চায়তলৈ আবেদন হিচাপে পঠাই দিওঁ। গতিকে তাৰ পৰা আপোনালোকে বহুতখিনি উপলব্ধ হ'ব আৰু আপোনালোকৰ সাহায্য কিছুমানো পায়, সেই সাহায্যখিনিও লাভ কৰিব পাৰিব। গতিকে আপোনালোকে এইখিনি পাবলৈ পঞ্চায়তৰ লগত যোগাযোগ, লগতে আমিও সেইখিনি আপোনালোকক কৰি দিম। মই টিভি হয়, কৃষিৰ লগত জড়িত যিকোনো সমস্যা বা সমাধানসমূহ পূৰণ কৰাত সহায় কৰিম। আৰু কৃষিৰ লগত যিকোনো ইঞ্চুৰেঞ্চ হৈ থাকে, কৃষিৰ ইঞ্চুৰেঞ্চসমূহ কৰিবলৈ সুবিধা কৰি দিম। আৰু ঘৰতে আজিকালি যিহেতু বেমাৰ বেছি হৈছে জৈৱিক নোখোৱাৰ কাৰণে, জৈৱিকভাৱে আমি কেনেধৰণে কম জেগাতে মানে জৈৱিক
পেট ৰাইচ পেট আৰু বিভিন্ন সাৰ দ্ৰব্য কীটনাশক দ্ৰব্য কেনেকৈ প্ৰস্তুত কৰে সেইবোৰ ক্ষেত্ৰত আমি শিকাব পাৰিম শিশু শিক্ষকসকলে আৰু বহুতো ধৰণৰ জৈৱিকভাৱে আমাৰ শিকাবলগীয়া আছে সেইবোৰ আমি শিকাব পাৰিম বহুত আছে আমি সেইবোৰ কাম কৰি যাবলৈ আপোনালোকক সদায় আছোঁ বেংকৰ যিমান কাম থাকে ধৰক আপোনালোকৰ যদি ইনকম হয় সেইটো পইচাটো থ'ব ক'ত সেইটো কাৰণে একাউণ্ট খুলি পইচাটো থ'ব পাৰিব তাৰ কাৰণে আমাক মানে আপোনালোকৰ ঘৰৰ ওচৰতে চেণ্টাৰ বনাই দিছে তাতে একাউণ্ট খুলিব পাৰিব পইচা থ'ব পাৰিব পইচা ওলাবও পাৰিব নিজৰ জমা সঞ্চয় ঘৰত থ'লে আপোনালোকৰ চুৰি হৈ যায় কিবা হৈ যায় সেইটো অসুবিধা নহয় সেইটো কাৰণে আপোনালোকে বেংকত একাউণ্ট খোলাৰ পৰা ইঞ্চুৰেঞ্চ গোটেইখিনি কৰাব সুবিধা কৰি দিব পাৰিম হয় মই পশুমুখী হয় মই পশুপালনৰ ওপৰত আপোনালোকে যি যি সুবিধা বিচাৰে সেইখিনি আমি সহায় কৰি দিব পাৰোঁ আমি আপোনালোকৰ গৰু ছাগলী হাঁহ কুকুৰা ভেকচিনেশ্যন কৰা মেডিচিন দিয়া আৰু মানে ভেটেৰিনেৰী ডিপাৰ্টমেণ্টৰ পৰা আমি ভেকচিন কৰি দিয়া সেইখিনি গোটেইখিনি কামত আমি আপোনালোকক সহায় কৰি দিব পাৰিম আৰু আপোনালোকৰ যদি কিবা মানে হৈছে বা ইঞ্চুৰেঞ্চৰ হেৰিত বা গৰু ছাগলী কিবা বেমাৰ হৈছে আমাক যদি মানে কণ্টেক্ট কৰাই দিয়ে আমি ডক্টৰৰ লগত আপোনালোকক সহায় কৰি দিব পাৰিম এইখিনি আপোনালোকক আমি সহায় কৰি দিব পাৰিম আপোনালোকে মানে জীৱিকা কৰাৰ উপৰিও আমাৰ পশুপালন বা কৃষি ক্ষেত্ৰত যদি কিবা দৰকাৰ হয় আপোনালোকে মানে ক'ব পাৰে আমি তেতিয়া আমি সেইখিনি সহায় কৰি দিব পাৰিম প্ৰথম যোনটো আমি লোন দিয়া যায় সেইটো কোৱা হয় আৰু সেইটো ব্যৱসায় কৰি তেওঁ স্বাৱলম্বী হ'ব পাৰিব যাৰ নেকি লোন ল'ব পৰা যায় এণ্টাৰপ্ৰাইজ লোন আৰু এটা আছে PMFME ফালৰ পৰা তাত আছে চিড কেপিটেল আৰু কেপিটেল আজি যি ব্যৱসায় কৰি আছে বাইদেউসকলৰ লগত জড়িত হৈ আছে ব্যৱসায়খিনি স্বাৱলম্বী কৰিবৰ কাৰণে বা নিজক স্বাৱলম্বী কৰিবৰ কাৰণে বিদেশী হিচাপে তেওঁলোকক ব্যক্তিগত লোন দিব পাৰোঁ যিটো নেকি তেওঁ ব্যৱসায় কৰি উন্নতি কৰিব পাৰে আৰু এণ্টাৰপ্ৰাইজ লোন যোনটো কোৱা হয় যোনটো ব্যৱসায় দোকান বজাৰ আদি কৰা যায় প্ৰথম যোনটো আমি লোন দিয়া যায় সেইটো কোৱা হয় আৰু সেইটো ব্যৱসায় কৰি তেওঁ স্বাৱলম্বী হ'ব পাৰিব যাৰ নেকি লোন ল'ব পৰা যায় এণ্টাৰপ্ৰাইজ লোন আৰু এটা আছে PMFME ফালৰ পৰা তাত আছে চিড কেপিটেল আৰু কেপিটেল ছাবচিডিৰ ওপৰতো কোৱা হৈছে যে তেওঁ মেচিনাৰী যি সুবিধা পোৱা যায় তেওঁ মেচিনাৰী সুবিধা প্ৰদানৰ পিছত বেংকৰ লোন ধাৰ মৰাৰ পাছত তেওঁ ছাবচিডিখিনি সুবিধা পায় আৰু লগতে চিড কেপিটেলৰ তেওঁ 40,000 তেওঁ যিহেতু ফুড প্ৰডাক্টৰ লগত জড়িত দোকান বজাৰ আদি থাকে যাৰ নেকি ভাষা ৰেজিষ্ট্ৰেশ্যন কৰা যায় আৰু সকলো দোকানবিলাকৰ ওপৰত উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰা যায় এইখিনি লৈ সুবিধাখিনি কৰি তেওঁলোকে স্বাৱলম্বী পথত আগবাঢ়ি যোৱাটো আমি কামনা কৰোঁ ল'ৰা ছোৱালী কেইটা বাৰু ছোৱালী দুজনী আছে এজনী ছোৱালী মেট্ৰিক পাছ কৰিলে আৰু দ্বিতীয়জনী ছোৱালী 5লৈকে পঢ়ি কিনে সিমানতে সামৰণি মাৰিছে যিহেতু ঘৰৰ সমস্যা বহুত হৈ পৰিছে আপুনি চিন্তা কৰিব নালাগে বাইদেউ আমাৰ DDU জিকেৱাই বুলি এখন আঁচনি আছে যিজনী ছোৱালী আপোনাৰ মেট্ৰিক পাছ নে ফেল বুলি ক'লে মেট্ৰিক পাছ কৰি আছে তেখেতৰ কাৰণে বহুতখিনি আমাৰ এতিয়া বৰ্তমান SMO আহি আছে